অসম চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা আঁচনি। এই প্ৰেৰণা আঁচনি কোনে কোনে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰিম ইউটিউব ভিডিঅ'ত, গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈ আহিছে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন নতুন আঁচনি, যিখন আঁচনিৰ নাম হৈছে প্ৰেৰণা আঁচনি। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈ আহিছে 4 মাহৰ এটা আঁচনি, যিটো আঁচনিত লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে মাহিলী 300 টকা। যিহেতু মেট্ৰিক পৰীক্ষাটো একেবাৰে ওচৰ চাপি আহিছে, লগতে তোমালোকে এই নতুন আঁচনিখন এপ্লাই কৰি দিয়া। আৰু যদি ইউটিউবত চাই আছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ফেচবুকত চাই আছা তেনেহ'লে ফ'ল' কৰি এটা কমেণ্ট কৰি দিবা। এই আঁচনিখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 28 নৱেম্বৰ 2025 পুৱা 10 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাৱবাৰী গুৱাহাটীত শুভ উদ্বোধন কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইয়াত চাব পাৰিছে ওপৰত দিছে প্ৰেৰণা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক জলপানী প্ৰদান অনুষ্ঠান। তাৰপিছত চাব পাৰিছে ইয়াত আছে 28 নৱেম্বৰ 2025 পুৱা 10 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাৱবাৰী গুৱাহাটী। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কোন কোন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব ইয়াত দিয়া আছে। 1 নম্বৰত দিয়া আছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। যিবোৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হাইস্কুল আছে, ইয়াৰ ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব। 2 নম্বৰত আদৰ্শ বিদ্যালয়সমূহত অধ্যয়নৰত CBSE দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। 3 নম্বৰত আৰ্থিক অৱস্থা নিৰ্বিশেষে অসমত স্থানীয়ভাৱে বসবাস কৰা শিক্ষাৰ্থীসকলে ইয়াত এপ্লাই কৰিব পাৰিব। লগতে তোমালোকে ইয়াত চাব পাৰিছা 2025 চনৰ নৱেম্বৰ মাহৰ পৰা 4 মাহৰ বাবে মাহিলী 300 টকাকৈ দিয়া হ'ব। অসম চৰকাৰে যে ছাত্ৰ ছাত্ৰীসকলক এই পইচাটো দিব, ইয়াৰ উদ্দেশ্যটো কি, ইয়াৰ কাৰণটো কি? ইয়াৰ মেইন উদ্দেশ্যটো হৈছে শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী, কিতাপ, পুষ্টিকৰ খাদ্য আদি ক্ৰয় কৰাৰ দিশত সহায়তা। 2 নম্বৰত উল্লেখ কৰিছে শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস, মানসিক স্বাস্থ্য আৰু মনোবল বৃদ্ধি কৰা। এয়া হৈছে চৰকাৰৰ উদ্দেশ্য। 3 নম্বৰত দিছে দৰিদ্ৰ পৰিয়াল আৰু গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত বিদ্যালয় ত্যাগৰ প্ৰৱণতা হ্ৰাস কৰা। কিছুমান একেবাৰে দুখীয়া অঞ্চল আছে যিবিলাকত ছাত্ৰ ছাত্ৰীৰ পইচাৰ অভাৱত শিক্ষানুষ্ঠান ত্যাগ কৰে। এই সমস্যাটো হ্ৰাস কৰা চৰকাৰৰ উদ্দেশ্য। তাৰ পিছতো দি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা দশম শ্ৰেণী শিক্ষান্ত পৰীক্ষাত সামগ্ৰিকভাৱে উত্তীৰ্ণ হাৰ বৃদ্ধি কৰা। তাৰপিছত দি আছে চৰকাৰী প্ৰদেশীকৃত আৰু আদৰ্শ বিদ্যালয়সমূহত নামভৰ্তি বৃদ্ধি কৰা। এই আঁচনিখনৰ অধীনত উপকৃত শিক্ষাৰ্থীৰ এখন সংখ্যা দিয়া আছে ইয়াত 4.4 লাখ প্লাছ ছাত্ৰ ছাত্ৰীসকলে ইয়াত উপকৃত হ'ব, এই টকাটো লাভ কৰিব। এই ভিডিঅ'টোত প্ৰেৰণা আঁচনিখনৰ বিষয়ে আলোচনা কৰিলোঁ, লগতে আলোচনা কৰিলোঁ ই কেতিয়াৰ পৰা আৰম্ভ হৈছে, আৰু এইটো আলোচনা কৰিলোঁ যে ই কিমান টকাকৈ কিমান দিনলৈকে দিব। কিন্তু এপ্লাই প্ৰচেছটো আমি এইটো ভিডিঅ'ত দেখুওৱা নাই, কিয়নো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। নেক্সট ভিডিঅ'ত আমি দেখুৱাম তোমালোকে কেনেকৈ ইয়াৰ বাবে আবেদন কৰিবা, এপ্লাই কৰিবা। তাৰ বাবে তোমালোকে এতিয়ালৈকে যদি ইউটিউবত চাই আছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু যদি ফেচবুকত চাই আছা তেনেহ'লে ফ'ল' কৰি ৰাখিবা, তেনেহ'লে নেক্সট ভিডিঅ'টো তোমালোকে অতি সোনকালে পাই যাবা। আজিৰ ভিডিঅ'টো এইখিনি আছিল, লগ হ'ব নেক্সট ভিডিঅ'ত।